নমস্কাৰ শিক্ষাগুৰুসকল আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আমিনুল চিয়াচিলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। শিক্ষা হেতুত যি দৈনিক এটেণ্ডেন্স আমি দিব লাগে ইয়াৰ এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা আহিছে, যোনটো নিৰ্দেশনাত স্পষ্টভাৱে উল্লেখ কৰিছে যে সমগ্ৰ শিক্ষা কাৰ্যালয়ৰ সকলো কৰ্মচাৰীয়ে শিক্ষা হেতুত ইন টাইম আৰু আউট টাইম দুইটা এটেণ্ডেন্স দিব লাগিব। এটা গুৰুত্বপূৰ্ণ খবৰ, মই অৰ্ডাৰটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। এইখন সেই আদেশটি য'ত মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা ফালৰ পৰা প্ৰকাশ পাইছে আৰু ইয়াত উল্লেখ কৰিছে চাওক, ইন অৰ্ডাৰ টু মেইনটেইন ইউনিফৰ্ম এটেণ্ডেন্স চিষ্টেমটো মেইনটেইন কৰাৰ ক্ষেত্ৰত, অৰ্থাৎ এটেণ্ডেন্সৰ ক্ষেত্ৰত সমতা ৰাখিবৰ কাৰণে অল দ্য এমপ্লয়িজ এংগেজড আণ্ডাৰ সমগ্ৰ শিক্ষা অসম ফ্ৰম ডিষ্ট্ৰিক্ট টু ব্লক লেভেল, জিলা পৰ্যায়ৰ পৰা ব্লক পৰ্যায়ৰ সকলো কৰ্মচাৰী যিসকল সমগ্ৰ শিক্ষাৰ আণ্ডাৰত এংগেজ হৈ আছে are hereby directed to compulsory give the daily attendance through Shiksha Setu app only with effect from 1st April 2024. আগন্তুক 2024 চনৰ 1 এপ্ৰিলৰ পৰা অকল শিক্ষা হেতু এপত যাতে তেওঁলোকে বাধ্যতামূলকভাৱে এটেণ্ডেন্স দিয়ে তাৰ কাৰণে ডাইৰেকশ্যন দিয়া হৈছে। অকল শিক্ষা হেতু এপত, অৰ্থাৎ যি হাজিৰা বহীত যোনটো ছিগনেচাৰ কৰাৰ কথা আছে তেওঁলোকৰ কাৰণে সেইটো উঠাই দি পেলাই অকল শিক্ষা হেতুতহে তেওঁলোকে এটেণ্ডেন্স দিব লাগিব। All the employees will do the one-time self-registration in the Shiksha Setu and mark the daily attendance twice in time and out time. So, গোটেই যিমান এমপ্লয়িজ আছে সমগ্ৰ শিক্ষাত ব্লক পৰ্যায়ৰ পৰা ডিষ্ট্ৰিক্ট পৰ্যায়লৈকে তেওঁলোকে এবাৰ যি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে সেই প্ৰচেছটো তেওঁলোকে কৰিব লাগিব আৰু তেওঁলোকে ইন টাইম আৰু আউট টাইম দুইটা সময় দি পেলাই এটেণ্ডেন্স দিব লাগিব। ইয়াত উল্লেখ কৰিছে যে ডিষ্ট্ৰিক্ট এণ্ড ব্লক MS অফিচিয়েলছ উইল প্ৰভাইড ট্ৰেইনিং এণ্ড ছাপৰ্ট ফৰ ওৱান টাইম এনৰোলমেণ্ট এণ্ড ডেইলি এটেণ্ডেন্স। আৰু এই ক্ষেত্ৰত কৰ্মচাৰীসকলক, সমগ্ৰ শিক্ষাৰ কৰ্মচাৰীসকলক, ব্লক লেভেলৰ কৰ্মচাৰীসকলক ব্লক MS আৰু ডিষ্ট্ৰিক্ট লেভেলৰ কৰ্মচাৰীসকলক ডিষ্ট্ৰিক্ট MS অফিচিয়েলছে প্ৰশিক্ষণ দিব ডেইলি এটেণ্ডেন্স দিয়াৰ ক্ষেত্ৰত আৰু ওৱান টাইম ৰেজিষ্ট্ৰেশ্যনটো কেনেদৰে কৰিব লাগে এই ক্ষেত্ৰত প্ৰশিক্ষণ দিব। দ্য ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ এণ্ড ব্লক মিছন কোঅৰ্ডিনেটৰ উইল ছাবমিট কমপ্লেইন্স ৰিপৰ্ট। আৰু এই আদেশটি যে মানি চলা হৈছে এই ৰিপৰ্টটো ব্লকৰ ক্ষেত্ৰত ব্লক মিছন BMC অৰ্থাৎ BO সকলে দিব লাগিব আৰু ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত DMC অৰ্থাৎ ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰে এই ৰিপৰ্ট দিব লাগিব। গতিকে এই ইনফৰ্মেশ্যনটিত আপোনালোকে গম পালে যে এতিয়াৰ পৰা অকল শিক্ষক আৰু বিদ্যালয়ত থকা অনাশৈক্ষিক কৰ্মচাৰীসকলে এটেণ্ডেন্স দিব লাগিব সেয়া নহয়, তাৰ লগতে অফিচৰ কাৰ্যালয়ৰ ব্লক অফিচৰ আৰু ডিষ্ট্ৰিক্ট অফিচৰ কৰ্মচাৰীসকলো যিসকল আমাৰ সমগ্ৰ শিক্ষাত এংগেজ হৈ আছে ঠিকাভিত্তিত তেওঁলোকে এই এটেণ্ডেন্স দিব লাগিব। ধন্যবাদ।